যোৰহাটবাসীৰ বাবে সুখবৰ। যোৰহাট মেঘা বিবাহৰ সমীপত মুকলি কৰা হ'ল এখন কাৰ এছ'চিয়েটছ বিপণী অটো ইনোভেশ্যন। আজি যোৰহাট জিলা পৰিবহণ বিষয়া ধনঞ্জয় শইকীয়াই উক্ত বিপণীখন মুকলি কৰে। বিপণীখনত সকলো শ্ৰেণীৰ লোকৰ বাবে গাড়ীৰ সকলো প্ৰয়োজনীয় সামগ্ৰী ৰাইজে লাভ কৰিব বুলি স্বত্বাধিকাৰী বিজয় শংকৰ বৰদলৈয়ে উল্লেখ কৰে। যোৰহাটৰ পৰা নয়ন ফুকনৰ ৰিপৰ্ট, পোহৰ লাইভি। আপোনালোকে সকলোৱে জানে যে আমাৰ বিজয় শংকৰ বৰদলৈ এছেচৰিজৰ এখন নতুন বিপণী আজি আৰম্ভ কৰিছে আৰু এটা দৃষ্টান্ত দেখাইছে যে আমি অসমীয়া যুৱকে যে ব্যৱসায় কৰিবলৈ আগবাঢ়ি আহিছে বা বহু অসমীয়া যুৱক সফল হৈছে তাৰ এটা দৃষ্টান্ত আজি দেখাইছে। আৰু আমি আশা ৰাখিছোঁ যে এই বিপণীখনে এটা নতুন মাত্ৰা দিব। আৰু ইয়াত এইটোৱেই সুবিধা হৈছে, যিটো স্থানত তেখেতে বিপণীখন কৰিছে তো ইয়াৰ ওচৰে পাজৰে আমাৰ যোৰহাটৰ প্ৰায়বিলাক ডিলাৰ আছে। গতিকে মই ভাবোঁ তেখেতে ব্যৱসায়ত তেওঁ সফল হ'ব। তো ইয়াৰ যিহেতু ডিলাৰবিলাক আছে আৰু অকল ডিলাৰবিলাকে যিটো শ্ব'ৰুমৰ পৰা গাড়ীখন উলিয়াই দিয়ে, তেতিয়া তাত গাড়ীখনত লগাবলগীয়া বহুত বস্তু থাকে, মেটৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ বস্তু লগাবলগীয়া থাকে। গতিকে মই আশা ৰাখিছোঁ আমাৰ বিজয় শংকৰ বৰদলৈ যাতে তেওঁ ভাল কোৱালিটিৰ বস্তু, ছিট কভাৰৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ বস্তু লাগে, গতিকে ভাল কোৱালিটিৰ বস্তু দিব। আৰু ইয়াৰ দ্বাৰাই আমাৰ যোৰহাটৰ জনসাধাৰণো উপকৃত হ'ব আৰু তাৰ বাহিৰেও আমাৰ বিজয় শংকৰে ব্যৱসায়টো উন্নতি কৰিব। তো ইয়াকে কৈছোঁ, মই আজি শুভ উদ্বোধন কৰিলোঁ আৰু আশা ৰাখিছোঁ তেওঁ ব্যৱসায়ত যাতে তেওঁৰ উন্নতি হওক। ধন্যবাদ। যোৰহাটৰ আচলতে অজন্তা বাইপাছ পাৰ হোৱাৰ পাছতে মেঘা বিবাহ ভৱনৰ একেবাৰে সমীপত আজি আমি আমাৰ পৰিয়ালৰ তৰফৰ পৰা অটো ইনোভেশ্যনছ নামৰ এখন কাৰ এছেচৰিজৰ আমি প্ৰতিষ্ঠান আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে। মুকলি কৰিছে জিলা পৰিবহণ বিষয়া আমাৰ সকলোৰে পৰিচিত ধনঞ্জয় শইকীয়াদেৱে। আৰু আচলতে দোকানখন এইটো চিন্তা কৰিয়ে খোলা হৈছে, ইয়াত সকলো ৰেঞ্জৰ, সকলো ধৰণৰ মানুহ উপকৃত হ'ব পৰাকৈ সকলো কোৱালিটিৰ বস্তু আমি ৰাখিছোঁ। আজি আচলতে দোকানৰ পৰা, শ্ব'ৰুমৰ পৰা এখন যেতিয়া গাড়ী কিনা হয়, কিনাৰ পাছত বিভিন্ন কাৰণবশতঃ মানুহে এছেচৰিজৰ কেতিয়াবা ডিলাৰত নলগাই বাহিৰত লগাবলৈ আহে বা বিভিন্ন ক্ষেত্ৰতে আমি দেখা পোৱা যায়। আমি তিনিটা কোৱালিটিৰ আচলতে ইয়াত বস্তু ৰাখিছোঁ। হাই ৰেঞ্জৰো ৰাখিছোঁ, মিডিয়াম ৰেঞ্জৰো ৰাখিছোঁ, ল' ৰেঞ্জৰো ৰাখিছোঁ, যাতে সকলো ধৰণৰ মানুহ আমাৰ ইয়ালৈ আহিব পাৰে। আৰু গাড়ীৰ বস্তুখিনি আচলতে যোগান ধৰাৰ ক্ষেত্ৰত আমি কোনো ধৰণৰ কোৱালিটিৰ লগত কম্প্ৰমাইজ কৰা নাই। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল, এছেচৰিজৰ দোকানখন খোলাৰ ক্ষেত্ৰত মই এটা কথা খুব আচলতে বহুত দিনৰ পৰা এটা স্পট বিচাৰি আছিলোঁ, য'ত প্ৰপাৰ এটা পাৰ্কিঙৰ সুবিধা থাকে, য'ত যান বাহন ৰখাবলৈ বা গাড়ী এখনৰ কাম কৰাবলৈ সুবিধা হয়। আমাৰ এই অঞ্চলত এইখিনিত আচলতে এতিয়া যথেষ্ট এটা পাৰ্কিং প্লেচ আছে বা গাড়ী কাম কৰিবলৈ সুবিধা, আৰু ইয়াৰ লগত কেইবাজনকো আমি সংস্থাপন প্ৰদান কৰিব পাৰিম, নিজৰো এটা স্বাৱলম্বিতাৰ এটা উৎস হ'ব। গতিকে এইখিনি কথা চিন্তা কৰি আচলতে প্ৰতিষ্ঠানখন খোলা হৈছে। সকলো ধৰণৰ মানুহ ইয়াত উপকৃত হ'ব। আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে যোৰহাটবাসীক আহ্বান জনাব বিচাৰিছোঁ, এবাৰ আপোনালোকে যদি পদধূলা দিয়ে, দেখিব কি আমাৰ ইয়াত প্ৰতিষ্ঠানখনত কি বস্তু আছে। যদি আপোনালোকৰ প্ৰয়োজনীয় বস্তু আছে, আপোনালোকে নিশ্চয় ইয়াৰ পৰা ক্ৰয় কৰিব পাৰিব, সুলভ মূল্যতে ক্ৰয় কৰিব পাৰিব। আৰু সকলোৰে ওচৰত আচলতে আমি আশীৰ্বাদ মাগিছোঁ, যাতে আমাৰ নতুনকৈ যি আমাৰ ব্যৱসায়িক প্ৰতিষ্ঠানখন আৰম্ভ কৰিছোঁ, প্ৰতিষ্ঠানখন যাতে আগন্তুক সময়ত ভাল ধৰণে আমি যাতে আগুৱাই যাব পাৰোঁ, ইয়াৰ লগত জড়িত ব্যক্তিসকলেও যাতে ভাল ধৰণে আগুৱাই যাব পাৰে, তাকে আমি কাম কৰিছোঁ। পৰিয়ালৰ নিৰ্ভৰযোগ্য বিপণী হেপী শ্বপ। আপোনাৰ প্ৰতিদিনে ব্যৱহাৰযোগ্য খাদ্য আমাৰ হেপী শ্বপত উপলব্ধ। লগতে থলুৱা খাদ্য সম্ভাৰ, বেকাৰী, কফিও উপলব্ধ। তেনেহ'লে পলম নকৰি ক্ৰয় কৰিবলৈ আহক হেপী শ্বপলৈ। আমাৰ ঠিকনা মালোৱালী RB ফুৱেল ষ্টেচনৰ সমীপত, যোৰহাট।